সংহতি অসমৰ সংগীত জগতৰ অসমৰ চিনেমা জগতৰ বিপ্লৱ জুবিন গাৰ্গক হত্যা কৰাৰ পিছতো কিয় আজিলৈকে আজি এমাহ খবৰ হ'ল কিয় আজিলৈকে জুবিন গাৰ্গক ন্যায় দিব পৰা নাই তাত আমাৰ অসমীয়াৰ প্ৰশ্ন আছে আৰু অসমীয়াই প্ৰশ্ন কৰিবই হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে চিবিআইক তদন্ত দিয়ক এই অসমবাসীয়ে এটা কথাই দাবী কৰি আছে প্ৰথমৰ পৰাই এই গোটেই ঘটনাটোক প্ৰথম দিনাই জুবিন গাৰ্গৰ নষ্টৰ দেশ যেতিয়া অসমলৈ অনা হৈছিল তেতিয়া সমগ্ৰ অসমবাসীয়ে কৈছিলে যে আমি CID বা SIT এনেকুৱা ধৰণৰ কোনো পৰ্যায়ৰ যি তদন্ত সেয়া অসমবাসীয়ে যে বিশ্বাস নকৰে সেই কথা স্পষ্ট কৰি দিছিলে তাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে কিহৰ কাৰণে এটা পক্ষ এটা নিৰ্দিষ্ট এটা সুৰক্ষিত স্থানত নিজকে ৰাখি পেলাই এই ধৰণৰ কাৰবাৰবিলাক কৰি আছে সেয়া এতিয়া অসমবাসীৰ বুজিবলৈ আৰু বাকী নাই কাৰ স্বাৰ্থত তেখেতে কাম কৰি আছে কিহৰ কাৰণে এনেকুৱা ভেকু ভাওনা কৰি আছে আৰু নিজৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই নিজৰ যিখন চকী মুখ্যমন্ত্ৰী চকীখনৰ সন্মানটো বজাই ৰাখি অসমবাসীয়ে সমগ্ৰ অসমবাসীয়ে যিটো দাবী কৰি আছে CBIক দি অতি সোনকালে তদন্তটো সামৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ হিমন্ত বিশ্ব শৰ্মাক বিজেপি চৰকাৰৰ অসমবাসীয়ে বাৰে বাৰে কৈ আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাকেই নকৰি কাৰোবাক চাহ খাবলৈ মাতিছে ক'ৰবাত 10জন গোটাই আনি ভাত খাবলৈ মাতিছে SIT এনেকুৱা কিবা ক'ৰবাত এনেকুৱা পৃথিৱীত এনেকুৱা আইন আছে নেকি যে এটা তদন্ত চলি থকাৰ মাজত কাৰোবাক চাহ খাবলৈ মাতি তদন্তত কি চলি আছে জনাবলগীয়া এনেকুৱা কেনেধৰণৰ ভাৰতত ক'ৰবাত আইনত লিখা আছে নেকি হিমন্ত বিশ্ব শৰ্মাই সবকে তেখেতৰ যি 1500 টকীয়া ভক্ত বুলি ভাবিব নালাগে অসমত তাতকৈ পঢ়া শুনা কৰা মানুহ আছে কেৱল 1500 টকালৈ ফেচবুকত হয় ছাৰ কৰি থাকিবলৈ অসমীয়া শিকা নাই অসমীয়া এতিয়াও মৰি যোৱা নাই অসমীয়া সাৰ পাই আছে হিমন্ত বিশ্ব শৰ্মাই এইটো মনত ৰাখিব লাগে কেৱল 26ৰ দেওনাখন পাৰ হ'ব কাৰণে আজি কাৰোবাক চাহ খাবলৈ মাতিব কাইলৈ কাৰোবাক ভাত খাবলৈ মাতিব কাৰোবাক নি নতুন জেলত ৰাখিব এইবিলাক ভেকু ভাওনা আৰু অসমীয়াই চাই নাথাকে অসমীয়াই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত স্বৰূপ কেতিয়াবাই চিনি পাইছে গতিকে তেখেতে এইটো এটা কথা মনত ৰাখিব লাগে যে জুবিন গাৰ্গৰ লগত যাতে তেখেতে ৰাজনীতি কৰিবলৈ সাহস নকৰে এতিয়ালৈকে তেখেতে ৰাজনীতি কৰি আছে আৰু যাতে তেখেতে সাহস নকৰে অতি সোনকালে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ হিমন্ত বিশ্ব কাম নাই জুবিন দাক ন্যায় দিয়ক অসমীয়াক ন্যায় দিয়ক জুবিন দাক ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ কাম নাই হিমন্ত বিশ্ব go back হিমন্ত বিশ্ব go back জুবিন দাক ন্যায় দিয়ক জুবিন দাক ন্যায় দিয়ক জয় জুবিন দা জয় জুবিন দা জুবিন দাক ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ go back বিজেপি go back হিমন্ত বিশ্ব go back জয় আই অসম জয় আই অসম জয় আই অসম বেপাৰী মহন্তৰ পক্ষ লোৱা বিজেপি চৰকাৰ go back বিজেপি চৰকাৰ go back ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বিজেপি go back বিজেপি go back পুঁজিপতিৰ পক্ষ লোৱা হিমন্ত বিশ্ব কাম নাই পুঁজিপতিৰ পক্ষ লোৱা বিজেপি চৰকাৰ কাম নাই বিজেপি go back হিমন্ত বিশ্ব go back ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বিজেপি go back we want justice we want justice we want justice BJP go back SIT go back হিমন্ত বিশ্ব go back গৃহ বিভাগৰ কাম নাই গৃহ বিভাগৰ কাম নাই হিমন্ত বিশ্বই পদত্যাগ কৰক বিজেপিৰ কাম নাই বিজেপিৰ কাম নাই কি শাস্তি দিব নোৱাৰে হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই এই সংগ্ৰাম চলিছে এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে জুবিন দাক ন্যায় দিব লাগিবই জুবিন দাক ন্যায় দিব লাগিবই জুবিন দাক ন্যায় দিয়ক জুবিন দাক ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ হাই হিমন্ত বিশ্ব কাম নাই জুবিন দাক ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ go back মুখ্যমন্ত্ৰীৰ কাম নাই বিজেপি go back হিমন্ত
বিশ্ব শৰ্মা go back মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাম নাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ জুবিন দাক ন্যায় দিব লাগিবই জুবিন দাক ন্যায় দিব লাগিবই জুবিন দাক ন্যায় দিব নোৱাৰা বিজেপি চৰকাৰ কাম নাই